ৰাইজ কোডাইকানালৰ পৰা কালিলৈ যিহেতু যাম গৈ ৰাতিৰ ভিউটো উপভোগ কৰি গোটেইকেইটা ভাবি আছো কালিলৈ ৰাতিপুৱা কি কৰা যায়। তেনেতে এটাই ক'লে চাইকেল চলাওঁ। মই বোলো চাইকেলটো সদায় চলাওঁ, কিন্তু ক'লে এটাই চলোৱা নহয় দুটাই চলোৱা। মই বোলো তাকেই হওক। নমস্কাৰ ডে টিলৈ স্বাগতম। ৰাতিপুৱা আহিলো চাইকেল চলাবলৈ। ই আকৌ মোক সোধে তাই কিয় নামাজে। বোলো বন্ধু মই নাজানো কিয় তাই নামাজে, তোকে সোধা। তাৰপিছত বোলো সকলো এটা এটাকৈ লাইন পাত সকলোকে ভিডিঅ' কৰো, ইনষ্টাগ্ৰামত ৰিল বনাম, থৰিচি দাৰু মেৰে আন্দাৰকে। প্ৰথমতেই কাম গোটেইকেইটা এটা এটাকৈ ষ্টাইলত আহি আছে পুৰা ৰিল বনাইছো বুলি। কাইলৈৰ পৰা আকৌ অফিচে যাব লাগিব, গতিকে যিমান ফূৰ্তি কৰা আজিয়ে কৰিলো। ৰাইজ ময়ো আছো, এইটো মই হাই। যি নহলেও কোডাইকানালৰ এইটো এক্সপিৰিয়েঞ্চ চবতকৈ ভাল আছিল। আপোনালোকে নিজে আহি যেতিয়া ৰাতিপুৱাৰ ভাগত চাইকেলখন চলাই ওলাই আহিব, তেতিয়া আপোনালোকে গম পাব যেন বাহিৰৰ বেলেগ এখন দেশত কিবা চাইকেল চলাই আছো। আৰু যদি সোধে ইয়াত আহিবলৈ খৰচ কিমান হয়, তেতিয়াহ'লে যিহেতু আমি চেন্নাইত থাকো, চেন্নাইৰ অফিচৰ পৰা সকলোকে অনা হৈছিল। প্ৰতিজন ব্যক্তিৰ পৰা 5,500 টকাকৈ লোৱা হৈছিল, য'ত ৰুমৰ খৰচ আৰু খোৱাৰ সকলো ধৰণৰ খৰচ ইনক্লুড হৈ থাকে। ইয়াত যদি আপুনি বাইক লৈ আহো বুলি ভাবে, বাইক লৈ আহিলেও বেলেগ এটা অনুভৱ কৰিব, কিয়নো কোডাইকানালক প্ৰিন্সেছ অফ হিলছ বুলিও জনা যায়। আজিলৈ মানে আহি